যোৰহাটৰ ৰাজপথত খোজকাঢ়ি গৈছে জাতিৰ পিতা মহাত্মা গান্ধী। সাংস্কৃতিক ৰাজধানী যোৰহাটৰ দৃশ্য এয়া। যোৰহাটত দেওবাৰে দেখা পোৱা গ'ল যোৰহাটৰ ৰাজপথেদি এনেদৰে বহুজনৰ সৈতে খোজকাঢ়ি গৈছে জাতিৰ পিতা মহাত্মা গান্ধী। সেইদৰে আন এক মৰ্মান্তিক দৃশ্যও শিহৰিত কৰি তুলিব আপোনাক। দেশতকৈ মোমাই ডাঙৰ নহয়। বীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্য প্ৰতিস্ফুটি হৈছে যোৰহাটত। লাচিতে মোমায়েকক কটাৰ পিছত চিহ্নহীন মুণ্ড তেজেৰে তুমুৰলি হৈ পৰিছে। আচলতে এয়া এক সাংস্কৃতিক শোভাযাত্ৰাৰ দৃষ্টিনন্দন দৃশ্যাংশহে। যোৰহাটৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম আহোম সভাৰ ৬৩তম অধিৱেশনৰ শেষৰ দিনা উলিওৱা বৰ্ণাঢ্য কাৰ্যসূচী হাতত লোৱা সাংস্কৃতিক শোভাযাত্ৰাত মুখৰিত হৈ পৰিল যোৰহাট চহৰ। জনজাতীয় সাজপাৰ, নৃত্য, পানীয়, বৰটোপ, হেংদাং, ঢাল, তৰোৱাল প্ৰদৰ্শনৰ লগতে বিহু ঝুমুৰকে ধৰি জয়মতীক শাস্তি দিয়াৰ দৃশ্যলৈকে প্ৰতিফলিত প্ৰতিচ্ছবিয়ে মুগ্ধ কৰিলে জনতাক। উল্লেখ্য যে সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি কৰে সাংসদ তপন কুমাৰ গগৈয়ে। নৱনিৰ্বাচিত সভাপতি শশাংক নিয়োগ ডাঙৰীয়া, নৱনিৰ্বাচিত সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ ডাঙৰীয়া, উদযাপন সমিতিৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্য কৰি উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা সাংস্কৃতিক দলসমূহ আৰু উপস্থিত অতিথিৰ সন্মানীয় ৰাইজসকল, সাংবাদিক বন্ধুসকল, মই আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা দিছোঁ। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। এই ২৪ চন আৰু জানুৱাৰী মাহ সকলোৰে ভাল হওক, মংগল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ১৮৯১ চনতেই গঠন হোৱা সৰু অসম আহোম সভাই বিগত বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে যি পৰ্যায়ত হ'বৰ কাৰণে সক্ষম হৈছে। সৰু অসম আহোম সভাই আহোম জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ অসমখনক আগুৱাই নিবৰ কাৰণে বিভিন্ন সময়ত প্ৰচেষ্টা হাতত লৈ আহিছে। আজি যোৰহাটত তিনিটা কাৰ্যসূচীৰে ইয়াত অধিৱেশন অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনৰ জৰিয়তে সভাপতি তপন কুমাৰ গগৈ ডাঙৰীয়া সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে। তেখেতসকলৰ নেতৃত্বত আহোম সভা এটা গঠন হ'ব আৰু আহোম সভাই সকলোকে লগত লৈ সাংস্কৃতিকভাৱে সকলোকে বান্ধ খুৱাই সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে অসমখন আগুৱাই যাবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব। এই চেষ্টাটো আমি ৰাখিছোঁ। কাৰণ এতিয়া একবিংশ শতিকা, এই শতিকাটো হৈছে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগ আৰু এইটো যুগত আমি প্ৰত্যেকেই তেনেধৰণৰ চিন্তাৰে আগবাঢ়িব লাগিব। স্বাভিমানী অসমীয়াই অসমখনক অসমীয়া জাতিক আগুৱাই নিবৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠী আমি আগবাঢ়িব লাগিব আৰু আহোম সভাই এইখিনি কাম কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু তেনেধৰণৰ চিন্তাৰে আহোম সভাই তেনেদৰে আগবাঢ়ি যাব এই বিশ্বাসটো ৰাখিছোঁ। আৰু মই আহোম সভাৰ এই অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচী সফল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি যি সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শোভাযাত্ৰাকাৰীলৈ, প্ৰতিটো দললৈ আৰু ইয়াত অংশগ্ৰহণ কৰা ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাই মই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যোৰহাটৰ পৰা সীমান্তৰ ৰিপৰ্ট, নিউজ নাও 24/7।